লুৰিণজ্যোতি গগৈ জাহাজখন ডুবু অৱস্থাত আছে। গতিকে জইনে যদি কৰিব লাগে চলিড জাহাজত যোগদান কৰিব লাগে। কংগ্ৰেছৰ কোলাত উঠা জাহাজত যোগদান কৰি কি লাভ আছে? এইখনতো ডুবিলেই। যে অসমত অন্ততঃ পক্ষে সকলো যদি বিজেপিলৈ গুচি যায় তাৰ পাছতো অখিল গগৈ নামৰ এজন মানুহ থাকিব, ৰাইজৰ দল নামৰ এটা দল থাকিব, যিয়ে কেতিয়াও বিজেপিক সহ্য নকৰে আৰু বিজেপি যেতিয়ালৈকে অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়ালৈকে ৰাইজৰ দলে কাম কৰি থাকিব। আৰু বামপন্থী আপোনালোকে মানুহবিলাক দেখিছেনে নাই? ৰিক্সা এখন নিজে মাইক এটা হ'লেই হ'ল, 4-5টা মানুহ দোকান বজাৰ কৰিবলৈ অহা মানুহবিলাকক এইবিলাক কথা কৈয়ে থাকিব। তেখেতৰ কথাৰ ওপৰত গুৰুত্ব নাই। কোৰ্টৰ ওচৰত যে কিছুমান যাদু মন্ত্ৰ কৰা বান্দৰৰ কলিজা ওলোৱা মানুহ দেখে, সেই একেধৰণেই তেওঁলোকে সুন্দৰকৈ চিঞৰ বাখৰ কৰি থাকিব পাৰে। কোনো অসুবিধা নাই তেওঁলোকৰ সেই কামটো কৰা। আজিয়ে কৈ থলোঁ, লুৰিণজ্যোতি গগৈ 4 লাখৰ ওপৰৰ ভোটত হাৰিব। মিনিমাম ব্যৱধান 4 লাখ হ'ব, 4 লাখৰ ওপৰত থাকিব। মই নিজে তাত দুদিন থাকি আহিলোঁ, সভা সমিতি কৰিলোঁ আৰু বাকী তেওঁলোকৰ সভা সমিতিও দেখি আহিছোঁ। ৰাস্তাৰে যাওঁতেতো দেখা পাওঁ, ৰেলী দেখা পাওঁ। গতিকে কিমান মানুহ থাকে, কি অৱস্থা, গাঁৱলৈ গৈ মানুহৰ লগত কথা পাতিলে বুজি পাওঁ। গতিকে মইতো একেবাৰে নিশ্চিত যে 4 লাখতকৈ বেছি ভোটত লুৰিণজ্যোতি গগৈ হাৰিব। তাত দ্বিতীয় তৃতীয়ৰ কোনো ভেলুৱে নাই। আমি দৌৰি আছোঁ আগত, মাৰাথান দৌৰি আছোঁ, পিছফালে কোন আছে কোনে চাব বাৰু? চোৱাৰ সময় নাই। যোৰহাটতো আমি মিনিমাম 3 লাখ ভোটত বিজয়ী হ'ম আৰু পিছফালে কোন আছে আমি তাকো চোৱা নাই। কাৰণ যিহেতু প্ৰাৰ্থী এজনে, গতিকে তেওঁৱে থাকিব, কিন্তু তাত আৰু বেলেগ চোৱা নাই। আমি 3 লাখৰ ওপৰত জিকিম। 2024 চনটো মোৰ কাৰণে নহয়, মই কৈছোঁ আমাৰ BPF দলৰ কাৰণে খুব লাখি বছৰ বুলি আমি ক'ব পাৰোঁ। মই সেই কথাটো জনাই দিছোঁ। হয়, মই বহুতবাৰ লটাৰী লৈ আছিলোঁ আগৰ দিনত, কিন্তু এই 2024 মই 2বাৰ লটাৰী পালোঁ। একটাটো হ'ল বলেৰো পাইছোঁ মই একবাৰ, আৰু একটাৰ বুলেট, এনফিল্ড বুলেট পাইছোঁ। 2বাৰ লটাৰীত ফাৰ্ষ্ট প্ৰাইজ এইটো। সেইকাৰণে মই মানে 2024টো আমাৰ BPF দলৰ কাৰণে খুব লাখি। কৰণীয় বহুত আছে। এই অঞ্চল আমাৰ বহুতো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ৰাইজ ইয়াত আমাৰ এই অঞ্চলত আমি ভালদৰে উন্নয়ন সম্প্ৰীতিৰ কথা আছে। তো আজিৰ সময়ে যিটো আহ্বান কৰিছে, সেই সময়ৰ আহ্বান মতে আমি আগুৱাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।